আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপ আৰু বিজেপিৰ মিত্ৰতা ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় কমিটি, অসম গণ পৰিষদৰ কেন্দ্ৰীয় কমিটি আৰু UPPLৰ কেন্দ্ৰীয় কমিটিয়ে আলোচনা মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰিব। কংগ্ৰেছৰ মিত্ৰতাৰ সম্পৰ্কত ক'ব লগা একো নাই, কাৰণ ভাৰতীয় জনতা পাৰ্টি হৈছে সাগৰৰ তলৰ ঢৌ আৰু মৰ্চা তৰ্চা এইবোৰ সাগৰৰ ওপৰৰ ঢৌ। এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। উল্লেখ্য যে আজি সন্ধিয়া তেজপুৰৰ আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মই আজি বিশেষকৈ এই শোণিতপুৰ জিলাত তিনিটা বিষয় লৈ পেলাই আহিছোঁ। এই তিনিটা বিষয় হৈছে যে শোণিতপুৰ জিলাত মই পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ ৰিভিউ কৰাৰ লগতে আমাৰ যি ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট বা ৰেচন কাৰ্ডকে আদি কৰি এই বিষয়সমূহ পৰ্যালোচনা কৰাৰ কাৰণে আৰু লগতে একেলগে যিহেতু একেখিনি সময়তে কেবিনেট যিহেতু আয়োজন কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তেখেতে দিল্লীৰ পৰা থাকিব আৰু ভাৰ্চুৱেলি আমি আমাৰ মন্ত্ৰীসকলে য'তে আছে তাৰ পৰা অংশগ্ৰহণ কৰিব। গতিকে মই আজি তেজপুৰৰ পৰাই এই কেবিনেটত অংশগ্ৰহণ কৰিম আৰু অহাকাইলৈ মই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ শোণিতপুৰ জিলা সমিতিৰ এক সাংগঠনিক বিষয় লৈ পেলাই এখন সভা এখন আছে। এই তিনিটা বিষয় লৈ পেলাই মই শোণিতপুৰ জিলাত আহিছোঁ। আনহাতে গো মাংস সম্পৰ্কত কয় যে কংগ্ৰেছ দলৰ যদি কিবা ক'ব লগা আছে লিখিতভাৱে জনাওক। গো মাংস যদি বন্ধ কৰিব লাগে মুকলি কৰি দিব লাগে, লিখিতভাৱে জনাওক, চৰকাৰে সিদ্ধান্ত ল'ব। কাৰোবাৰ যদি কিবা এই বিষয়ে ক'বলগীয়া আছে, কংগ্ৰেছ দলৰ যদি কিবা ক'বলগীয়া আছে লিখিতভাৱে জনাওক। বিপ যদি বন্ধ কৰিবলগীয়া আছে লিখিতভাৱে জনাওক। বিপ যদি মুকলি কৰিবলগীয়া আছে লিখিতভাৱে ভূপেন বৰা ডাঙৰে পত্ৰ দিলে চৰকাৰে সিদ্ধান্ত ল'ব। বেলেগে কোৱা কথাষাৰ এতিয়া মানে যদি আপোনালোকে যদি মোক সোধে এতিয়া কোনোবা বিফৰ কথা ক'ব, কোনোবা গাহৰি মাংসৰ কথা ক'ব। এতিয়া এইবোৰ লৈ পেলাই কিন্তু বিপ যদি বন্ধ কৰিব লাগে যদি কংগ্ৰেছ দলৰ পৰা লিখিতভাৱে জনাওক, তেতিয়াহ'লে চৰকাৰে ব্যৱস্থা কৰিব। বিপ যদি মুকলি কৰি দিব লাগে সমগ্ৰ অসমত হাতে ঘাটে বজাৰে তেতিয়াও জনাওক, তেতিয়া চৰকাৰে নিশ্চিত ওপৰত। ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ যিটো গৌ মাতাক আমি ভগৱান বুলি পূজা কৰোঁ এইটো সকলোৱে জানে। গতিকে আমাৰ ষ্টেণ্ড সোধাৰ কোনো প্ৰয়োজন নাই। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই আমি গৌ মাতাক আমি ভগৱান বুলি পূজা কৰোঁ। আনহাতে দিব্যাংগৰ সম্পৰ্কে সাংবাদিকৰ প্ৰশ্ন উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ চৰকাৰৰ তুলনাত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত যথেষ্ট কৰা হৈছে। সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনৰ পৰাই দিব্যাংগসকলৰ বাবে বহু কাম কৰা হৈছে আৰু যদি কিবা কৰিব লগা আছে আমাৰ চৰকাৰে কৰি দিব। পূৰ্বৰ চৰকাৰৰ তুলনাত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰখনে পূৰ্বৰ যিখন চৰকাৰ আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চৰকাৰৰ দিনতে আমি সেই দিব্যাংগ ব্যক্তিসকলক পেঞ্চনৰ ব্যৱস্থা কৰিছিলোঁ। তাৰপিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই এই বিভাগৰ দায়িত্ব লোৱাৰ পিছত যথেষ্ট কেইবালানিও তেওঁলোকৰ লগত আলাপ আলোচনা কৰিছে। তেওঁলোকৰ যিটো বেকলগ কোটা আছে বেকলগ কোটা পৰ্যন্ত ফিল আপ কৰিছে আৰু যথেষ্ট সহানুভূতিৰে যথেষ্ট মৰমেৰে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই তেওঁলোকৰ দাবীসমূহ ইতিমধ্যে পৰ্যালোচনা কৰি আছে। যিমানখিনি পাৰে তেওঁলোকে কৰিছে। আগন্তুক দিনতো যদি কিবা থাকে, কাৰণ তেওঁলোকৰ কাৰণে আমি কৰিব লাগিব, কাৰণ যিহেতু মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই নাম ৰাখিছে দিব্যাংগ। গতিকে আমাৰ অন্তৰত আছে তেওঁলোকৰ সহানুভূতি। আমাক আৰু বেলেগ চৰকাৰে এই বিষয়ে কোনো কোৱাৰ প্ৰয়োজন নাই। নিশ্চিত ওপৰত আমাৰ চৰকাৰে যদি কৰিব নোৱাৰে আৰু বেলেগ চৰকাৰে কৰিব নোৱাৰে।